শ্বহীদ স্মাৰক ক্ষেত্ৰখন আজি আপোনালোকক অকমান দেখুৱাম যিহেতু ময়ো অহা নাছিলো দেখি আছো খুব ভাল লাগিছিল আৰু আজি নিজ চকুৰে দেখি পেলাই তাতকৈ বেছি ভাল লাগিছে সকলো আহিব সঁচাকে চাব লগা এখন ঠাই বা চাব লগা এটা দৃশ্য আপোনালোকে দেখিবলৈ পাব এই শ্বহীদ স্মাৰক ক্ষেত্ৰত কাৰণ যিহেতুকে আমাৰ দেশৰ কাৰণে যিসকলে প্ৰাণ ত্যাগ কৰিছিল সেই সকলোখিনি খুব সুন্দৰকৈ ইয়াতে ৰাখিছে প্ৰতিমূৰ্তিসমূহ খুব ভাল লাগিছে আৰু আচৰিত হৈছো ইমানখিনি যে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে আজি পৰ্যন্ত আৰু কিছু ধুনীয়াকে হয়তো নিৰ্মাণ হৈ আছে কিছু আপোনাৰ খালী আছে আৰু হ'ব কাৰণ তথাপিও বহুতখিনি কিন্তু ইয়াতে সংৰক্ষণ কৰিছে আৰু এয়া বাইদেউ গৰাকীক দেখা পালো মোৰ ভিডিঅ' চাই খুব ভাল লাগিল লগ পাই আৰু মাত লগোৱা বাবে আৰু দেখিছো বহুতকে বা লগ পালো ভাল লাগিছে ভিডিঅ' বা তেনেকে ফটো উঠা নহল ভাল লাগিল এনেকৈ ওলাই গলে যেতিয়া আপোনালোকক দেখিবলৈ পাওঁ বা আপোনালোকক লগ পাওঁ বা মাত এষাৰ দিয়ে সঁচাকে খুব আনন্দিত হওঁ একেবাৰে সহজ সৰল সাধাৰণ এজনী ছোৱালী মই আপোনালোকে নিশ্চিন্ত মনে মোক মাতিব পাৰে আৰু এয়া দেখিছেনে ইয়াৰ কালাৰটো খুব ধুনীয়াকৈ চেঞ্জ হৈ থাকে ভাল লগা আচলতে আমাৰ ওচৰতে যে ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু মানে ভাল লাগিছে আৰু দেখি সঁচাকে বহুতখিনি ডেভেলপ হৈছে আমাৰ গুৱাহাটীখন আগৰ আৰু এতিয়াৰ মাজত বহুত পাৰ্থক্য ভাল বেয়া সকলোতেই থাকে তথাপিও বহুতখিনি কিন্তু কৰিছে সেইটো আমি ক'ব লাগিব চৰকাৰখনক আৰু এয়া এনেকৈ খুব ধুনীয়াকে পৰিষ্কাৰ পৰিচ্ছন্নকে এইখিনি বনাইছে বা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে ভিতৰত গ'লেও ধুনীয়াকে চেণ্ডেল জোতা এইবোৰ খুলি যাব কৈছে গতিকে লেতেৰা নকৰিব কোনেও শিখৰৰ পিক বা তেনেকে গুটখা খাই পেলাই যাতে লেতেৰা নকৰে কাৰণ প্ৰথমতে বনাওতে সকলো খুব ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নই হৈ থাকে কিছুদিন পিছতহে আপোনাৰ গুটখাৰ দাগ শিখৰৰ পিক এই সকলোবোৰ আমি দেখিবলৈ পাওঁ আচলতে কিমাননো কৰিব লগাখিনি কৰিছে বাকী পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ দায়িত্ব আমাৰ কিবা এটা খাই আমি ৰাস্তাত দলিয়াই দিওঁ এইবোৰ আচলতে আমাৰ খুব বেয়া এটা গুণ আৰু তেনেকে যদি আমি ধৰি লওক এজন মানুহে বা এটা যদি সংস্থাই এইবোৰ কৰে কিন্তু যদি গোটেই পৃথিৱীখনে বা ৰাইজখিনিয়ে লেতেৰা কৰে তেতিয়াহ'লে জানো চাফা কৰি পেলাই বা কিবা এটা ভালদৰে ৰাখি পেলাই পাত্তা পাব নাপাব যেনেকে আমাৰ ঘৰখনতো তেনেকুৱা সকলোৰে সহযোগিতা লাগিব সকলোৰে অৰিহণা থাকে ঘৰ এখন পৰিচালনা কৰাৰ ক্ষেত্ৰত বা পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ ক্ষেত্ৰত গতিকে এই সকলোবোৰ আমাৰ দায়িত্ব যিহেতু আমি এইখন দেশৰ নাগৰিক নহয় জানো গতিকে আমাৰ নিজৰ বুলি আমি ভাবিব লাগিব গতিকে লেতেৰা নকৰিব চাফ চিকুণকে সকলোৱে ৰাখিব কাৰণ যিহেতু বিভিন্ন বাহিৰৰ পৰা বিদেশৰ পৰা মানুহ আহি ক'ব পাৰে যে আমাৰ গুৱাহাটীখন খুব সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন আমাৰ ভাল নালাগিব জানো যেনেকে আমি ইয়াৰ পৰা বেলেগত ফুৰিবলৈ গৈ বেলেগ এখন দেশত গৈ পৰিষ্কাৰ পৰিচ্ছন্নটো দেখিলে আমাৰ ভাল লাগে মন ভাল লাগে ঠিক তেনেকুৱা আমি নিজৰখিনিনো কিয় তেনেকে ৰাখিব নোৱাৰো আৰু এয়া চাওক দেখিছেনে প্ৰতিমূৰ্তিসমূহ কিমান ধুনীয়াকে ৰাখিছে আৰু বিভিন্ন হ'ব আছে নামবোৰ ইয়াতে লিপিবদ্ধ কৰাই আছে যিখিনি নাই হয়তো তেওঁলোকে সেইটো কালেকশ্যন কৰিব বা নিৰ্মাণ হৈ আছে এয়া হলেও বহুত অগণন কিন্তু তেওঁলোকে সংৰক্ষণ কৰিছে ভাল লাগিছে এয়া মণিকান্ত ৰায় ভাল লগা এটা প্ৰচেষ্টা অকমান মই দেখুৱাই দিছো আৰু সৰু ল'ৰা ছোৱালী কণ কণ শিশুসকলক আপোনালোকে খুব ধুনীয়াকে এইখিনি দেখুৱাব পাৰিব পাৰ্কত বা তেনেকৈ নিয়াতকে এনেকুৱা ধৰণৰ যদি কিছুমান ঐতিহ্যমণ্ডিতভাৱে নিৰ্মাণ কৰে ঠাই বা ধৰক আমাৰ ঐতিহাসিক যিখিনি আমি জানিব লগা শিকিব লগা কথা তেনেকুৱাখিনি যদি ইয়াতে সংৰক্ষণ কৰে বা লিপিবদ্ধ কৰে তেতিয়া কণ কণ শিশুসকলৰ সুবিধা হ'ব বিভিন্ন আগন্তুক দিনত এক্সামসমূহৰ বাবে এইবোৰ যিহেতু আমাক লাগে জেনেৰেল নলেজ নহয়নে গতিকে এনেকুৱা ঠাইবোৰত আনিব যেনে আমাৰ কলাক্ষেত্ৰ বা যিখিনি ধৰক আমাৰ শুৱালকুছিত আছে বস্ত্ৰ উদ্যান তেনেকুৱা ধৰণৰ আৰু এয়া অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাই দিছো ভাল লগা হৈছে সঁচাকে তাৰমানে চাব লগা আৰু ইয়াতে যিহেতু বেছি দিন হোৱা নাই লাহে ধীৰে আৰু কিছুমান এড হ'ব ভাল ভাল আপোনালোকৰ ডেক'ৰেশ্যন বা তেনেকুৱা ভাল পাব চাই অকণমান দেখুৱাই দিছো কালাৰটো চেঞ্জ হৈ থাকে সেইটো আপোনালোকক মই অকণমান ভিডিঅ'ৰ মাধ্যমত মই দেখুৱাই দিম ৰ'ব ধুনীয়াকে ফ্লাৱাৰ ফুলবোৰ লগাইছে আৰু অকণমান হয়তো লাহে ধীৰে কৰিব আৰু দোকান পোহাৰ তেনেকেও বহিছে কিছু কিছু যিহেতু নতুন হৈ আছে এয়া চাব কালাৰটো কেনেকে চেঞ্জ হৈ থাকে চাবচোন
এয়া ভাল লাগিছে গুৱাহাটীত থাকি নিজৰ ঘৰৰ ওচৰতে থাকি পেলাই অকমান বেলেগ এটা ভাইবছ আহিছে বেলেগ ঠাইত থকাৰ নিচিনা ভাল লাগে ওলাই গলো সেইবাবে চালো আৰু আপোনালোকক অকমান মই দেখুৱালো যিসকল অহা নাই আহিব বৰাগাঁৱত হয় এয়া এনেকে আমি চাই আমিও বিদায় মাগিলো আপোনালোকো আহিব আৰু যদি আহিছে কোনোবা জনাবচোন